Pasunum, ngolu suro Jorhat Yokso ngolu Kodomisi Hikko Komaldo উপদেষ্টা ভবাখণ্ড তাহুচাৰ কুঞ্চগুৰু তাহুচাৰ বৰ্তমান চেন্নাইত চিকিৎসাধীন হৈ আছে এই চিকিৎসাধীন হৈ থকা মুহূৰ্তত ছাৰৰ ওচৰৰ মূল শিক্ষক সমাজ সদায় আছোঁ সদায় থাকিম আৰু সেই উদ্দেশ্যলৈ ছাৰৰ ঘৰত আহি মূল খবৰ এটা লোৱাৰ লগতে সদৌ-মিচিং শিক্ষক সমাজৰ ফালৰ পৰা মূল সামান্য আৰ্থিক অৰিহণা আগবঢ়াব বিচাৰিছোঁ। আপোনালোকে জানেই যে ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তত কৰ্মৰত হৈ থকা মূল মিচিং শিক্ষকসকলে সামৰ্থ্য অনুযায়ী ছাৰৰ এই বিপদৰ সময়ত কিঞ্চিত আগবঢ়াইছে। সেই কিঞ্চিতটোক লৈ আমি ছাৰৰ ঘৰত মূল আজি ছাৰৰ পৰিবাৰক মূল এই টকাখিনি অৰ্পণ কৰিবলৈ আহিছোঁ আৰু ছাৰৰ সুস্থ হৈ উঠক সোনকালে কামনা কৰিছোঁ আৰু ছাৰো চিন্তা কৰিব নালাগে, মই ছাৰৰ লগত প্ৰতিটো মুহূৰ্তত আছোঁ। এয়া মোলোক আৰম্ভণিহে মোলো প্ৰত্যেকৰ লগত সহযোগিতাৰে মোল আগবাঢ়ি যাব লাগিব। প্ৰত্যেকৰ বিপদৰ সময়ত মোলো সদায় সন্মুখত থিয় দিব লাগিব আৰু তেতিয়াহে মোলো নিজক ক'ব পাৰিম যে মোল আপোনকে লগাম আপোনকে যে তোৰা দিওঁ সেই কথাটো ক'ব পাৰিম। স্বাস্থ্যৰ ক্ষেত্ৰতে হওক বা মোলোক সমাজৰ শিক্ষাৰ ক্ষেত্ৰতে হওক মোলোক সমাজৰ বৌদ্ধিক বিকাশৰ ক্ষেত্ৰতে হওক সকলো ক্ষেত্ৰতে শিক্ষক সমাজৰ দায়িত্ব আৰু কৰ্তব্য আছে আৰু এই দায়িত্ব আৰু কৰ্তব্য সদৌ-মিচিং শিক্ষক সমাজ প্ৰতিষ্ঠা কালৰ পৰাই মই কৰি আহিছোঁ। এনে ক্ষেত্ৰত মই এই মুহূৰ্তত ধন্যবাদ জনাব বিচাৰিছোঁ প্ৰত্যেকজন সেই গুৰু সেইসমূহ শিক্ষকক যিসমূহ শিক্ষকে এনে বিপদৰ সময়ত প্ৰতিটো মুহূৰ্তত সদৌ-মিচিং শিক্ষক সমাজৰ বেনাৰত থাকি এই বিপদবিলাকত সহযোগ আগবঢ়াইছে আৰু তেওঁলোকে কোনো দিনেই প্ৰশ্ন কৰা নাই যে ইয়াত বেয়া কাম হৈছে, কোনো দিনেই এইটো অবজেকশ্যন কৰা নাই আৰু অনাগত দিনতো আমি একেলগে থাকিলেহে মোলোক জাতীয় জীৱনটোক উন্নতি সাধন কৰিব পাৰিম। আপোনালোকে জানে যে অসমীয়া জাতীয় সত্তাৰ মূল অবিচ্ছেদ্য অংগ আৰু অবিচ্ছেদ্য অংগ হোৱাৰ কাৰণে মূলো যদি বিকাশ সাধন হয় তেনেহ'লে অসমীয়া জাতিৰো বিকাশ সাধন হ'ব। এনে ক্ষেত্ৰত মূল সদৌ-মিচিং শিক্ষক সমাজে সকলোৱে একেলগে থাকি মূল ইজনে ইজনৰ কাৰণে কাম কৰি আগবাঢ়ি যাবলৈ মই প্ৰতিশ্ৰুতিবদ্ধ হ'ব লাগিব। ধন্যবাদ মোলোক কেন্দ্ৰীয় সমিতিৰ সম্পাদক আৰু উপসভাপতি নিপাক দৰকাৰ মোলো মোলোক পৰিণতিয়ে মই আপোনাক সম্পাদক আৰু চেম্পাৰ মোলো সে ভৱতাৰ চাৰ্কে কুমচক গিলা মোলো চেম্পাৰ নলোক আপোনকে বিনাম আমান্দে মোলো সে ভৱতাৰ চাৰ্কে ৰাজক গেলা ৰাজং মোলো কোম্পানী আপোনে আশীৰ্বাদ কৰিলা আৰু আপোন ব্যৱস্থাৰ লগত সাহস হৈ থিয় হ'ব না মেলা আপোন মেলাগিলাম কামনা লগেলা সদৌ যোৰহাট জিলা সদৌ-মিচিং শিক্ষক সমাজ তৰফৰ পৰা মই আন্তৰিক অভিনন্দন। সদৌ-মিচিং শিক্ষক সমাজৰ কেন্দ্ৰীয় নেতৃবৃন্দ আহি আজি এই তাহুচাৰ ঘৰত পদাৰ্পণ কৰিছে। তেখেতসকলৰ অপ্ৰাণ চেষ্টা জাতীয়টোৰ অপ্ৰাণ চেষ্টাৰ কাৰণে আজি তাহুচাৰৰ এই অসুখৰ সময়ত এককালীনভাৱে কিছু অৰ্থ আগবঢ়াবলৈ আমি আজি তাহুচাৰ ঘৰত সোমাইছোঁ। যেনেকৈ টোপাই থাকিলে পৰুৱাৰ মৰণ নাই, ঠিক তেনেকৈ আমাৰ প্ৰত্যেকৰে সহযোগিতাৰে আজি এইখিনি কাম কৰিবলৈ আগবাঢ়িছোঁ। ভৱিষ্যতে যাতে আমি আকৌ এনেকুৱা কাৰুকাৰ্যত প্ৰত্যেকৰ সহযোগিতাত জীয়াই থাকে তাৰ কাৰণে আমি নমস্কাৰ। সদৌ-মিচিং শিক্ষক সমাজৰ মঞ্চৰ পৰা সকলোলৈকে শ্ৰদ্ধা জনাইছোঁ। আমি আজি সদৌ-মিচিং শিক্ষক সমাজৰ হৈ ভৱকান্ত তাহুচাৰৰ আমাৰ স্থিত ঘৰত আমি ইয়াতে উপস্থিত হৈছোঁহি আৰু আপোনালোক সকলোৱে জানেই আমাৰ তাহুচাৰ শাৰীৰিকভাৱে অসুস্থ আৰু চেন্নাইত বৰ্তমান চিকিৎসাধীন হৈ আছে আৰু তেখেতক আমি সদৌ-মিচিং শিক্ষক সমাজৰ ফালৰ পৰা কিছু আৰ্থিক সকাহ আৰু মানসিক সকাহ দিবলৈ আমি তেখেতৰ গৃহত আমি উপস্থিত হৈছোঁ আৰু এই সুযোগতে মই সেইসকল শিক্ষকক মই ধন্যবাদ জ্ঞাপন কৰিম যিসকল শিক্ষকে আমাৰ আহ্বানৰ সঁহাৰি জনায়, তেওঁলোকে পাৰ্যমানে বৰঙণি আগবঢ়াইছে আৰু আমি যাৰ ফলত আজি তাহুচাৰৰ ঘৰত উপস্থিত হৈ তেখেতৰ আমাৰ সহধৰ্মিনী বাইদেউক আমি এই ধনৰাশি অৰ্পণ কৰিবলৈ আমি সক্ষম হৈছোঁ বুলি মই অনুভৱ কৰোঁ আৰু আপোনালোক সকলোৱে আমাক আশীৰ্বাদ কৰিব যাতে এনেধৰণে আমাৰ
এই পিছপৰা মিচিং সমাজৰ বিভিন্ন ক্ষেত্ৰত সমস্যাসমূহত যাতে আমি সহযোগিতা আগবঢ়াব পাৰোঁ তাৰ বাবে আপোনালোকৰ আশীৰ্বাদ আমাৰ লাগিব। আমি আপোনালোকৰ সহযোগিতা আমি ভৱিষ্যতেও কামনা কৰিছোঁ বুলি মই সামৰিছোঁ। ধন্যবাদ। নমস্কাৰ। Mulut apung kindung muluk missing শিক্ষক সমাজে ভৱচাৰকে অক্টাইৰাম আপুনি বেমাৰডাম কিন্দং বৈ পচিয়াল নাই তো চিকিৎসাধীন হৈ আছে বৈ লগাপে যে মুলুক মিচিং শিক্ষক সমাজে সে কম বিলাৰান আপুনি সামান্য অকাইক হ'লেও বিদুম চুল বা তাকে লুইৰ ক লুৰুং মানে কাপি লাগি আছে বোলো আপুনি পালা সহায় ক পালা বোলো আপুনি আইপাই মই পগাওঁ গতিকে লৈ আপোনাক সহযোগটো পালা ঠিক আছে সাৰকে কুমচপে মোল আপোনাক মোলো কেন্দ্ৰীয় সমিতি আৰু যোৰহাট জিলা সমিতি এগিলা সাৰকে কুমচং মোলো আজক সাহসক বিকাশ দিওঁ আৰু আপোনালোকৰ আশীৰ্বাদ মাৰোঁ যাতে ছাৰ সোনকালে সুস্থ হৈ মোলোক মাজত ঘূৰি আহক সেইটোৱে। নমস্কাৰ। তেওঁলোক মিচিং সদৌ মিচিং মুলুক টিচাৰ সমাজ যায় সে ববচাৰ কচব গা নামচক লাগাঙাই মুলুক তিয়ংনগৰ আৰু নন্দনপুৰ বাহিৰ হৈ বোলো অশেষ ধন্যবাদ দিছোঁ কিয়নো বোলো যে ছিল দীর্ঘ কষ্ট মগেলা বুলুক সমাজা রকম অকয় আমালাক বমনা সে রা সমঝে অকয় সহায় সহযোগ কবি দিওঁ অদক লাগাঙে মই বহুত ধন্যবাদ দিছোঁ আৰু চেমুই পেঙলোক সে মিচিং সমাজ লগ শিক্ষক গুৰুগিৰিৰে যে লেডু পাইন মোলোক ৰেগাম চক লাগাঙে চেমুই পিন আই কাংকানে কাম মই পাম নাঙ লুলুক দিওঁ আৰু